নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বাই বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 11 পেৰিমিটাৰ এণ্ড এৰিয়া বা অসমীয়াত পৰিসীমা আৰু কালি নামৰ চেপ্টাৰটিৰ এক্সাৰচাইজ 11.1ৰ কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি এই এক্সাৰচাইজৰ কুৱেশ্যনবোৰ সলভ কৰাৰ আগতে আমি এইটো চেপ্টাৰত যিবিলাক ফৰ্মুলা লাগিব আমাক সেই ফৰ্মুলাসমূহ অলপ আলোচনা কৰি ল'ম। ছাত্ৰ ছাত্ৰীসকল, আমি এইটো চেপ্টাৰত আমাৰ যিবিলাক 2 ডাইমেনশ্যনেল ফিগাৰ আছে, যেনে তোমাৰ ৰেক্টেংগল, স্কুৱেৰ, পেৰেলেলোগ্ৰাম, ৰম্বাছ, ট্ৰেপিজিয়াম বা ট্ৰায়েংগল, এই এনেকুৱা 2 ডাইমেনশ্যনেল ফিগাৰবিলাকৰ আমি পেৰিমিটাৰ আৰু এৰিয়া উলিয়াম। তো সেয়ে মই এই 2 ডাইমেনশ্যনেল ফিগাৰবিলাকৰ সূত্ৰসমূহ বা ফৰ্মুলাসমূহ ইয়াতে তোমাক লিখি দিছোঁ। প্ৰথমত লৈছোঁ ৰেক্টেংগল। এইটো তোমাৰ এটা ৰেক্টেংগল। তো ৰেক্টেংগলত তোমাৰ কি হয়, অপজিট ছাইডবিলাক তোমাৰ ইকুৱেল হয় বা পেৰেলেল হয়, আৰু লগতে তোমাৰ প্ৰতিটো এংগল 90 ডিগ্ৰী। ওকে, তো তাৰে যিটো তোমাৰ দীঘল ছাইড আছে সেইটোক তোমাৰ লেংথ বুলি কয়, আৰু আমি চুটিকৈ প্ৰথম আখৰ এলটো ল'ম। লগতে যিটো বহল বা প্ৰস্থ আছে সেইটোক আমি ব্ৰেড বুলি কওঁ, আৰু তাৰে আমি প্ৰথম আখৰ বি ল'ম। গতিকে পেৰিমিটাৰ অফ ৰেক্টেংগল, ৰেক্টেংগলটোৰ পেৰিমিটাৰ মানে হৈছে তোমাৰ এই চাৰিওটা ছাইড প্লাছ কৰিলে যিমান হ'ব সিমান। গতিকে আমাৰ ফৰ্মুলাটো হ'ব 2 × L + B, মানে লেংথ প্লাছ ব্ৰেড। ওকে, তাৰপিছত ইয়াৰ এৰিয়াটো হ'ব L × B, লেংথ × ব্ৰেড। ঠিক তেনেকৈ 2 নম্বৰ মই স্কুৱাৰ লৈছোঁ। তো গতিকে স্কুৱেৰৰ চাৰিওটা ছাইড সমান, আৰু আমি এটা ছাইডক যদি L বুলি ধৰোঁ তেন্তে স্কুৱেৰৰ পেৰিমিটাৰ হ'ব তোমাৰ 4 × ছাইড। আচলতে তোমাৰ এই চাৰিটা ছাইড প্লাছ কৰিলে যি হয় সেইটোৱে তাৰ পেৰিমিটাৰ হ'ব, কিন্তু আমাৰ যিহেতু চাৰিটা ছাইড ইকুৱেল সেইকাৰণে আমি 4 × ছাইড হিচাপে লৈছোঁ। আৰু ছাইডক যদি আমি L বুলি ধৰোঁ তেতিয়াহ'লে 4 × L বা 4L, এইটো হ'ল ইয়াৰ পেৰিমিটাৰ। এতিয়া স্কুৱেৰৰ এৰিয়া হ'ব ছাইড × ছাইড, গতিকে ছাইড স্কুৱেৰ, আৰু ছাইডক যদি আমি L বুলি ধৰোঁ তেতিয়াহ'লে L স্কুৱেৰ হ'ব। তাৰপিছত পেৰেলেলোগ্ৰাম। পেৰেলেলোগ্ৰামৰ চিত্ৰটো এনেকুৱা, ইয়াৰ তোমাৰ অপজিট ছাইডবিলাক পেৰেলেল, গতিকে এইটো ছাইড আৰু এইটো ছাইড পেৰেলেল, লগতে এইটো ছাইড আৰু এইটো ছাইড পেৰেলেল। এতিয়া পেৰেলেলোগ্ৰামৰ ক্ষেত্ৰত আমাৰ এই তলৰ ছাইডটোক বেজ বুলি কয়। ওকে, আৰু এই পেৰেলেল ছাইড দুডালৰ মাজৰ যিটো ডিষ্টেঞ্চ, হাইট বুলি কয় তাক। ওকে, বা উচ্চতা। তো গতিকে পেৰিমিটাৰ অফ পেৰেলেলোগ্ৰাম হ'ব তোমাৰ ৰেক্টেংগুলৰ দৰে একেই 2 × L + B, আৰু ইয়াৰ এৰিয়াটো হ'ব তোমাৰ বেছ × হাইট। বেছক আমি B বুলি ধৰিম আৰু হাইটক H বুলি ধৰিম, গতিকে B × H। নেক্সট 4 নম্বৰত লৈছোঁ মই ৰম্বাছ। এতিয়া ৰম্বাছৰ ক্ষেত্ৰত কি হয়, তোমাৰ স্কুৱেৰৰ নিচিনাকৈ ইয়াৰ চাৰিওটা ছাইড ইকুৱেল, কিন্তু ইয়াৰ তোমাৰ এংগুলবিলাকৰ মাপ 90 ডিগ্ৰী নহয়। স্কুৱেৰৰ প্ৰতিটো এংগুলৰ মাপ 90 ডিগ্ৰী। ইয়াতে তোমাৰ এংগুলবিলাকৰ মাপ 90 ডিগ্ৰী হ'বও পাৰে নহ'বও পাৰে, আৰু চিত্ৰটো দেখাত এনেকুৱা। এতিয়া ৰম্বাছৰ ক্ষেত্ৰত তোমাৰ পেৰিমিটাৰ উলিয়াবলৈ গ'লে স্কুৱেৰৰ সৈতে একেই 4 × ছাইডেই হ'ব বা 4L হ'ব, কিন্তু যেতিয়া আমি এৰিয়া উলিয়াব যাম, এৰিয়া উলিওৱাৰ কাৰণে ইয়াৰ দুটা ফৰ্মুলা আছে। এটা হৈছে তোমাৰ যিহেতু ৰম্বাছ এটা তোমাৰ পেৰেলেলোগ্ৰামেই হয়, গতিকে পেৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো ৰম্বাছৰ এৰিয়া উলিওৱা ফৰ্মুলাটোৰ সৈতে একেই হ'ব।
গতিকে সেইটো হ'ল তোমাৰ বেছ ইনটু হাইট মানে বি ইনটু এইচ এইটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰটোত হ'ব তোমাৰ আমাৰ ইয়াতে ডায়াগোনেল লাগিব তোমাৰ ডায়াগোনেল এতিয়া কাক কয় তোমাৰ ৰম্বাছৰ যি তোমাৰ অপোজিট ভাৰ্টেক্স কেইটা আছে সেইকেইটাক তোমাৰ কানেক্ট কৰি যিডাল আমি লাইন সেগমেন্ট পাম সেইডালক ডায়াগোনেল বুলি কয় যেনে এটোৰ পৰা এটোলৈকে আমি যেটো টানিছো এটো ডায়াগোনেল ঠিক তেনেকৈ এইডাল এডাল ডায়াগোনেল তাৰমানে ৰম্বাছৰ দুডাল ডায়াগোনেল থাকে এতিয়া আমাৰ ফৰ্মুলাটো হ'ব কি হাফ ইনটু প্ৰডাক্ট অফ দি ডায়াগোনেলস প্ৰডাক্ট অফ দি ডায়াগোনেলস মানে যি দুডাল ডায়াগোনেল থাকিব সেই দুডালৰ পূৰণফল উলিয়াব লাগিব এতিয়া ডায়াগোনেল দুডালক যদি আমি এডালক d1 আৰু আনডালক যদি d2 বুলি ধৰো তেতিয়া হলে হাফ ইনটু d1 ইনটু d2 হ'ব ওকে তো মেইন ফৰ্মুলাটো এইটো তো গতিকে ছুটিকৈ তুমি সহজতে মনত ৰাখিবলৈ এনেকৈ লিখিব পাৰা ওকে নেক্সট 5 নম্বৰ মই লৈছো ট্ৰেপিজিয়াম এটা ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত কি কয় যি কোনো মুখামুখি এজৰ বাহু তোমাৰ প্যাৰেলাল হলে তাক ট্ৰেপিজিয়াম বুলি কোৱা হয় এনে ট্ৰেপিজিয়ামটো যেহেতু কোৱাড্ৰিলেটাৰেল হয় ইয়াৰ চাৰিটা সাইড থাকিব কিন্তু এজৰহে তোমাৰ মুখামুখি তোমাৰ সাইড প্যাৰেলাল হ'ব ইয়াতে তোমাৰ এটো সাইড আৰু এটো সাইড প্যাৰেলাল তো আমি প্যাৰেলাল সাইড দুটাক যদি এটাক এ আনটোক যদি বি বুলি ধৰো লগতে এই প্যাৰেলাল সাইড দুডালৰ মাজৰ যেটো ডিসটেন্স বা হাইট হেতুক আমি এইচ বুলি যদি ধৰো তেতিয়া হলে তোমাৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হ'ব ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত হাফ ইনটু ডিসটেন্স বিটুইন টু প্যাৰেলাল লাইনস ইনটু সাম অফ দি লেংথ অফ টু প্যাৰেলাল লাইনস তাৰ মানে হাফ ইনটু ডিসটেন্স মানে h গতিকে h তাৰ পিছত সাম অফ দি লেংথ অফ দি টু প্যাৰেলাল লাইনস মানে এই a আৰু b দুটা প্লাস কৰিব লাগিব a প্লাস b ওকে এইটো হ'ল তোমাৰ ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়া ফৰ্মুলা আৰু ট্ৰেপিজিয়ামৰ পেৰিমিটাৰটো কি হ'ব তোমাৰ যি চাৰিটা সাইড আছে সেইকেইটাৰ সাম মানে যোগ কৰিলে যি হ'ব সেইটোই হ'ব তাৰ পেৰিমিটাৰ নেক্সট 6 নম্বৰটো লৈছো মই কোৱাড্ৰিলেটাৰেল এতিয়া যদি চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলটো যদি কোনো প্ৰকাৰতে নপৰে কোনো ৰেক্টেংগল স্কয়াৰ ৰম্বাস ট্ৰেপিজিয়াম বা প্যাৰেলেলোগ্ৰাম ইয়াৰ কোনো যদি প্ৰকাৰত নপৰে তেতিয়া হলে আমি বেলেগ ধৰণে এৰিয়া উলিয়াব লাগিব পেৰিমিটাৰটো বাৰু একেই চাৰিটা সাইড প্লাস কৰি দিলে যি হয় সেইটো তাৰ পেৰিমিটাৰ হ'ব কিন্তু এৰিয়াৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ হ'ব ইয়াত আমি কি কৰিব লাগিব আমি যি কোনো এডাল ডায়াগোনেল আঁকিম তো ইয়াতে আমি এইডাল ডায়াগোনেল আঁকিছো তাৰ পিছত আমি কি কৰিছো এই ডায়াগোনেল ডালৰ দুই অপোজিটত থকা ভাৰ্টেক্সৰ পৰা পাৰপেন্ডিকুলাৰ টানিম এইটো ভাৰ্টেক্সৰ পৰা ইয়াৰ ওপৰত পাৰপেন্ডিকুলাৰ টানিছো পাৰপেন্ডিকুলাৰ মানে আকৌ কি 90 ডিগ্ৰী এংগল কৰি তোমাৰ যিডাল আমি লাইন সেগমেন্ট টানিম সেইডালকে পাৰপেন্ডিকুলাৰ বুলি কয় তো এইডালক আমি h1 বুলি ধৰিম ঠিক তেনেকৈ এটো ভাৰ্টেক্সৰ পৰা ডায়াগোনেল ডালৰ ওপৰত h2 আমি আন এডাল পাৰপেন্ডিকুলাৰ টানিছো ওকে তো গতিকে আমাৰ ফৰ্মুলাটো হ'ব হাফ ইনটু ডায়াগোনেল যিডাল ডায়াগোনেল আছে ডায়াগোনেল ইনটু কৰিম ইনটু সাম অফ দি পাৰপেন্ডিকুলাৰস এই যি দুডাল পাৰপেন্ডিকুলাৰ আছে সেই দুডালক যোগ কৰি পূৰণ কৰিব লাগিব অৰ্থাৎ হাফ ইনটু ডি মানে ডায়াগোনেল ইনটু সাম অফ দি পাৰপেন্ডিকুলাৰস বুলি কৈছে নহয় h1 প্লাস h2 তো এইটো হ'ল তোমাৰ কোৱাড্ৰিলেটাৰেলৰ এৰিয়া উলিওৱা ফৰ্মুলা নেক্সট 7 নম্বৰত আছে ট্ৰায়াঙ্গল এটা ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত তোমাৰ বেছ আৰু হাইট আমি জানিব লাগিব তলৰ সাইডটোক বেছ বুলি কোৱা হয় তাক আমি বি আখৰেৰে বুজাম আৰু হাইট মানে হ'ল এই ঠিক বেছডালৰ অপোজিটত যেটো ভাৰ্টেক্স আছে সেই ভাৰ্টেক্সৰ পৰা তোমাৰ এডাল আমি পাৰপেন্ডিকুলাৰ টানিম সেইডালকে হাইট বুলি কোৱা হ'ব ওকে তো আমি তাক এই আখৰেৰে বুজাইছো গতিকে ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়া ফৰ্মুলাটো হ'ব তোমাৰ হাফ ইনটু বেছ ইনটু হাইট বা হাফ ইনটু বি ইনটু এইচ আৰু পেৰিমিটাৰটো হ'ল তোমাৰ যি তোমাৰ তিনিটা সাইড আছে সেইকেইটা প্লাস কৰি দিলেই হ'ব তাৰ পেৰিমিটাৰ ওকে
তো এইকেইটাই আমাৰ ফৰ্মুলা, জানিবলগীয়া ফৰ্মুলা। তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা। কিতাপতো পাবা, কিতাপতো আছে। মুঠতে য'ৰে পৰাই হওক তোমালোকে এই ফৰ্মুলাকেইটা মুখস্থ ৰাখি থৈ দিবা। এতিয়া আমি এক্সাৰচাইজলৈ যাওঁ। এক্সাৰচাইজ 11.1ৰ 1 নম্বৰটোত এখন তালিকা দিয়া আছে আৰু এই তালিকাখনত আমাক কি কি দিয়া আছে, কুৱেশ্যনটো আমাক দিয়া আছে, given below are any two values, base, height or area of parallelograms. Fill up the gap by finding the value of other. তাৰ মানে এই তালিকাখনত আমাক পেৰেলেলোগ্ৰাম এটাৰ তোমাৰ যি তিনিটা বেছ, হাইট আৰু এৰিয়া এইকেইটা দিয়া আছে। ওকে, তাৰে যিকোনো এটা আমাক গেপ ৰাখিছে, মিচিং হৈ আছে এটা, তো আমাক সেই এটাটো উলিয়াব লাগিব। যেনে ধৰা 1 নম্বৰটোৰ ক্ষেত্ৰত তোমাৰ বেছ দিয়া আছে 10 সেণ্টিমিটাৰ, হাইট দিয়া আছে 7 সেণ্টিমিটাৰ, তেন্তে এৰিয়াটো কিমান হ'ব। ঠিক তেনেকৈ 2 নম্বৰটোৰ ক্ষেত্ৰত বেছ দিয়া আছে 20 সেণ্টিমিটাৰ, হাইট দিয়া নাই, এৰিয়া দিয়া আছে 400 স্কুৱেৰ সেণ্টিমিটাৰ, তো হাইট কিমান হ'ব। 3 নম্বৰটোৰ ক্ষেত্ৰত তোমাৰ বেছ, হাইট দিয়া আছে, এৰিয়া উলিয়াব লাগিব। 4 নম্বৰটোৰ ক্ষেত্ৰত হাইট আৰু এৰিয়া দিয়া আছে, বেছ উলিয়াব লাগিব। তো এনেকৈ আমাক যি উলিয়াব দিছে, মানে যিটো ব্লেংক হৈ আছে সেইটো আমি উলিয়াব লাগিব। তো আমাৰ ফৰ্মুলা ইউজ কৰিব লাগিব, তোমাৰ পেৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলা। তো 1 নম্বৰটোৰ ক্ষেত্ৰত আমি এৰিয়া উলিয়াব লাগিব, গতিকে পেৰেলেলোগ্ৰামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হৈছে b ইনটু h। গতিকে আমাৰ b কিমান দিয়া আছে, বেছ 10 সেণ্টিমিটাৰ, 10 হ'ব, আৰু h কিমান 7 হ'ব। এৰিয়াটো তোমাৰ এৰিয়া মানে ইউনিটটো তোমাৰ সেণ্টিমিটাৰ স্কুৱেৰ হ'ব। 10 7 গুণ 70, তাৰমানে 70 সেণ্টিমিটাৰ স্কুৱেৰ। গতিকে ইয়াৰ এৰিয়াৰ জেগাত 70 সেণ্টিমিটাৰ স্কুৱেৰ হ'ব। ওকে, কিতাপত লিখি নিদিওঁ, তোমালোকে খাতাত লিখি ল'বা, নতুবা কিতাপতে পেঞ্চিলেৰে লিখি ল'বা। ওকে, তাৰপিছত 2 নম্বৰটোৰ ক্ষেত্ৰত আমাক কি উলিয়াব দিছে, হাইট উলিয়াব দিছে। তাৰমানে এই ফৰ্মুলাটোৰ পৰাই হাইট মানে হ'ল এইচটো আমি উলিয়াম। ফৰ্মুলাটো আমাৰ একেই, এৰিয়া ইকুৱেল টু বি ইনটু এইচ। আমাক যিহেতু এইচ লাগিব, এইচটো যেনিবা আমি ৰাইট হেণ্ড ছাইডত ৰাখিলোঁ, বিটো তোমাৰ লেফ্ট হেণ্ড ছাইডত লৈ আনিম। ইয়াতে পূৰণ হৈ আছে ৰাইট হেণ্ড ছাইডত, লেফ্ট হেণ্ড ছাইডত আনিলে হৰণ হ'ব, মানে তলত যাব। এতিয়া আমি লেফ্ট হেণ্ড ছাইডত ওপৰত এৰিয়া বহাই দিম। এৰিয়া আমাক কিমান দিয়া আছে, 400, বি কিমান দিয়া আছে 20, ইকুৱেল টু এইচ হৈ যাব। এতিয়া আমি ইয়াক কাটাকাটি কৰিম, 2ৰে 40 কাটিলে তোমাৰ 20, তাৰমানে 20 ইকুৱেল টু এইচ, অৰ্থাৎ এইচ ইকুৱেল টু 20 সেণ্টিমিটাৰ হ'ব। এইচ ইকুৱেল টু 20 সেণ্টিমিটাৰ হ'ব। গতিকে এই তোমাৰ যিটো হাইটৰ জেগাত খালী ঠাই আছে নহয়, ইয়াত তোমাৰ 20 সেণ্টিমিটাৰ হ'ব। নেক্সট 3 নম্বৰটোৰ ক্ষেত্ৰত আমাক কি উলিয়াব দিছে, এৰিয়া উলিয়াব দিছে। এইটোও একেই ফৰ্মুলা আমি ইয়াতে কৰিব পাৰোঁ ডাইৰেক্ট। এৰিয়া ইকুৱেল টু যিহেতু বি ইনটু এইচ, বি মানে আমাক কিমান দিয়া আছে 15, এইচ কিমান দিয়া আছে 2.5 সেণ্টিমিটাৰ স্কুৱেৰ হ'ব। 15 আৰু 2.5 পূৰণ কৰিলেই হ'ল। আমি সাইডত কৰোঁ, 5 5 গুণ 25, 5 থাকিব 2, 5 1 গুণ 5, 5 2 7, 2 5 গুণ 10, 2 1 গুণ 2, 2 1 3, 5 7 3। এতিয়া তোমাৰ পইণ্ট এটাৰ আগত আছিলে, তলে ওপৰে মিলাই পেলাই, গতিকে এটাৰ আগত 37.5 হ'ব। তো গতিকে আমাৰ 3 নম্বৰৰ যিটো এৰিয়াৰ ঘৰ আছে তাত তোমাৰ 37.5 সেণ্টিমিটাৰ স্কুৱেৰ হ'ব, বা স্কুৱেৰ সেণ্টিমিটাৰ। ওকে, নেক্সট 4 নম্বৰটোত আমাক কি উলিয়াব দিছে, বেছ উলিয়াব দিছে। তো গতিকে এইটো ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম আমি, বেছ ইকুৱেল টু কি হ'ব, তোমাৰ এই হাইটটো তোমাৰ তলত আহি যাব, গতিকে এৰিয়া বাই এইচ।
তো এৰিয়া বাই এইচ মানে তোমাৰ এৰিয়া কিমান আছে ইয়াতে 325 ডাইৰেক্ট কৰি দিওঁ 325 ডিভাইড এইচ হ'ব এইচ কিমান দিয়া আছে 25 325 বাই 25 তো 25 325ক ভাগ কৰা তোমাৰ 100 যেহেতু তোমাৰ 4টা 25 থাকে যেহেতু 300 আছে 12টা থাকিব আৰু এটা 25 13 হ'ব ডাইৰেক্ট একবাৰে 13 দি যাব 25 13 গুণ 325 গতিকে 4 নম্বৰটোত তোমাৰ যেটো বেছৰ ঘৰ আছে নহয় ইয়াতে 13 সেন্টিমিটাৰ হ'ব ঠিক তেনেকৈ 5 নম্বৰটোত তোমাৰ বেছ দিয়া আছে 15.6 সেন্টিমিটাৰ হাইট উলিয়াব দিছে এৰিয়া দিয়া আছে 16.38 তো 5 নম্বৰটোৰ ক্ষেত্ৰত তোমাৰ এইচ উলিয়াব লাগিব গতিকে এৰিয়া বাই বি হ'ব এৰিয়া তোমাৰ দিয়া আছে 16.38 বি দিয়া আছে 15.6 ইয়াত আমি কি কৰিম পইণ্টটো উঠাম পইণ্ট যদি উঠাম ওপৰত তোমাৰ দুটা ডিজিট আছে পইণ্টৰ পিছত তাৰ কাৰণে তলত 100 পূৰণ দিম মানে 1ৰ পিছত দুটা শূন্য লৈ প্ৰথমতে আমি পইণ্টটো উঠাম পইণ্টটো উঠালে এনেকুৱা হ'ল এতিয়া ওপৰত পইণ্টৰ পিছত যেহেতু দুটা ডিজিট আছে তাৰ কাৰণে আমি তলত 100 পূৰণ দিম আৰু তলত পইণ্টৰ পিছত এটা ডিজিট আছিলে 1ৰ পিছত এটা শূন্য অৰ্থাৎ 10 পূৰণ দিম এতিয়া আমি ইয়াক কটাকটি কৰিম শূন্য শূন্য কাটিলো এতিয়া এইটোৰে এইটোক আমি কাটিব লাগিব এতিয়া আমি কি কৰিব পাৰো ইহতক আমি কটাকটি কৰিব পাৰো মই ইয়াতে জাগা নুকুলাবৰ কাৰণে ইয়াতে লিখি লৈছো এতিয়া আমি কটাকটিও কৰিব পাৰো নাইবা এই 1638ক আমি 156 ৰে প্ৰথমতে ডাইৰেক্ট ডিভাইড কৰিও ল'ব পাৰো ওকে তো আমি কটাকটি কৰি অলপ সৰু কৰি লওঁ 2 এৰে যাব 15ৰ কাৰণে 2 7 গুণ 14 15ৰ পৰা 14 গলে 1 থাকিব আৰু 6 16 হ'ব 2 8 গুণ 16 নেক্সট 2 এৰে 2 8 গুণ 16 3 এর কাৰণে 2 1 গুণ 2 3 এর পৰা 2 গলে 1 থাকিব 1 এতে 18 হ'ব তোমাৰ 2 9 গুণ 18 এনেকুৱা হ'ল এতিয়া ইয়াক 2 এৰে না যায় ইয়াক 2 এৰে গলেও এটা কি কৰিম কটাকটি না যায় আমাৰ 78 এৰে 819 ক ডাইৰেক্ট ডিভাইড কৰিব লাগিব আমি কৰি লওঁ 78 একবার যাব 11ৰ পৰা 8 গলে তোমাৰ 3 না যায় আৰু 9 নামিলে ইয়াকটো না যায় 9 নামিল না যায় নগলে এটা শূন্য দিব লাগিব শূন্য দিয়াৰ পিছত পইণ্ট দিব লাগিব পইণ্ট দি প্লাই এটা 0 নামি আহিব 0 নামিলে 390 গল এটা 78 এর কেইবার যাব 78 এর 390 5 বার যাব ডাইরেক্ট যাব এনেকুৱা হৈ গল তাৰ মানে 10.5 আমি পাই গলো তাৰ মানে আমাৰ ঘটনাটো কেনেকুৱা হৈ গল 78 এর 819 কাটিলে আমি পাম 10.5 কাটিলো এটা এনেকুৱা নিচিনা হল ওপৰত তোমাৰ 10.5 আছে তলত 10 আছে ওকে এতিয়া এই 10 এৰে আকৌ ইয়াক ডিভাইড কৰিব লাগিব ওপৰৰটো যেতিয়া 10 এৰে ডিভাইড কৰিবা তোমাৰ 1ৰ পিছত এটা শূন্য আছে গতিকে পইণ্টটো 1 ঘৰ বাওফালে আহি যাব এতিয়া 1.05 হ'ব তাৰ মানে এইটোৱে হ'ব আমাৰ কি আছিলে এইচ হাইট গতিকে আমাৰ এই এইচৰ জায়গাত হ'ব 1.05 সেন্টিমিটাৰ এটা এই 6 নম্বৰটোৰ ক্ষেত্ৰত আমাক বেছ উলিয়াব লাগিব হাইট দিয়া আছে এৰিয়া ইমান দিয়া আছে তো গতিকে আমাৰ ফৰ্মুলাটো হ'ব কি বেছ ইকুয়াল টু এৰিয়া বাই হাইট এৰিয়া কিমান দিয়া আছে তোমাৰ 48.72 আৰু হাইট দিয়া আছে 8.4 ইয়াতে ইউনিট তোমাৰ ডেসিমিটাৰ আৰু ডেসিমিটাৰ স্কয়াৰ একো নাই ডেসিমিটাৰ ডেসিমিটাৰ হ'ব এটা 8.4 এৰে 48.72 আমি ডিভাইড কৰিব লাগে বা কটাকটি কৰিব লাগে প্ৰথমতে পইণ্টটো উঠাম যদি আমি পইণ্ট উঠাম আমাৰ কেনেকুৱা হ'ব আগৰ নিচিনাকৈ পইণ্ট উঠালে ডাইৰেক্ট এনেকুৱা হ'ব তলত তোমাৰ 84 হৈ যাব এটা পইণ্টটো আমি
মানে কিমান কি আমি পূৰণ দিব লাগিব তলে ওপৰে এইটো মিলাম ওপৰত পইণ্টৰ পিছত দুটা ডিজিট আছে গতিকে তলত 1ৰ পিছত দুটা শূন্য অৰ্থাৎ 100ৰে পূৰণ দিম তলত পইণ্টৰ পিছত এটা ডিজিট গতিকে 1ৰ পিছত এটা শূন্য মানে 10ৰে ওপৰত পূৰণ এতিয়া আমি ইয়াত কটাকটি কৰিম এনেকুৱা হ'ল ইয়াতে তোমাৰ 2ৰে যাব 2 4 গুণ 8 2 2 গুণ 4 2 2 2 গুণ 4 2 4 গুণ 8 7ৰ কাৰণে 2 3 গুণ 6 1 থাকিব 2 12 হ'ব 2 6 গুণ 12 আকৌ 2ৰে যাব 2 2 গুণ 4 2 1 গুণ 2 ইয়াতে তোমাৰ 2 1 গুণ 2 2 2 গুণ 4 3ৰ কাৰণে 1 বাৰ 3ৰ পৰা 2 গ'লে 1 6 আছে 16 হ'ব 8 হ'ব তলত তোমাৰ 21 ওপৰত 1 2 1 8 এই 10 আৰু 1 2 1 8ৰ মাজত যাব 2 5 গুণ 10 2 6 গুণ 12 একক নাযায় 0 এবাৰ 1 আৰু 8 ল'ব লাগিব একেলগে 18 হ'ব 2 9 গুণ 18 এনেকুৱা হৈ গ'ল এতিয়া ওপৰত 609 তলত 21 আৰু 5 আছে তোমাৰ 3ৰে যাব 3 7 গুণ 21 যাব ইয়াতে 3 2 গুণ 6 0 তাৰপিছত 3 3 গুণ 9 6ৰ কাৰণে 2 বাৰ 0 নাযায় গতিকে 0 আহিব 9ৰ কাৰণে 3 3 গুণ 9 আকৌ ইয়াৰ কাৰণে 7 7ৰে আকৌ ইয়াক যাব নেকি তোমাৰ 7 2 গুণ 14 6 থাকিব 63 3 আছে 63 হ'ব 6 7 9 গুণ 63 যাব ডাইৰেক্ট 7 তোমাৰ 2 গুণ 14 20ৰ পৰা 14 গ'লে 6 আৰু 3 63 হ'ব 7 9 গুণ 63 ক্লিয়াৰ এতিয়া ওপৰত 29 29 তলত 5 আছে এতিয়া 29ক 5ৰে ডিভাইড কৰিব লাগিব তোমাৰ 5 5 গুণ 25 9ৰ 5 গ'লে 4 পইণ্ট 0 দিলে 40 5 8 গুণ 40 তাৰ মানে 5.8 এইটো হ'ল আমাৰ একচুৱেল মানে বেছৰ ভেলিউটো গতিকে ইয়াতে তোমাৰ বেছৰ জায়গা কিমান হ'ব 5.8 আমি যেটো হৰণ কৰি পালো এইটো 5.8 ওকে তো গতিকে তোমালোকে এনেকৈ ধুনীয়াকৈ খাতাত সজাই পৰাই কৰিবা মই ইয়াতে তোমাক খালি তালিকাখন ফিল আপ কৰি দিছোঁ কি কি বহিব তোমালোকে গমে পালা নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটো লৈ যাম 2 নম্বৰটো আমাক দিয়া আছে any two values area a base b or height h of triangle are given fill up the gaps তাৰ মানে আমাক এটা ট্ৰায়াঙ্গলৰ তোমাৰ যি এৰিয়াক a ৰে বুজাইছে বেছক b ৰে বুজাইছে আৰু হাইটক h ৰে বুজাইছে এই তিনিটাৰে তোমাৰ যিকোনো দুটা দিয়া থাকিব তাৰে আনটো আমি উলিয়াব লাগিব ওকে এটা ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়া ফৰ্মুলাটো কি আছিল হাফ ইনটু বেছ ইনটু হাইট আছিলে ওকে তো আমাৰ এই ফৰ্মুলাটো ইউজ কৰিব লাগিব তো 1 নম্বৰটো তোমাক কি দিয়া আছে এৰিয়া দিয়া আছে 64 স্কয়াৰ সেন্টিমিটাৰ বেছ দিয়া আছে 8 সেন্টিমিটাৰ h উলিয়াব লাগে হাইট উলিয়াব লাগিব ঠিক তেনেকৈ 2 নম্বৰটোত এৰিয়া উলিয়াব লাগিব বাকি দুটা দিয়া আছে 3 নম্বৰটোত বি উলিয়াব লাগিব বাকি দুটা দিয়া আছে এনেকৈ আমি জি উলিয়াব দিছে আমি হেতু উলিয়াব লাগিব 1 নম্বৰটো আমাৰ যেহেতু h উলিয়াব লাগিব মানে হাইট উলিয়াব লাগিব তো আমাৰ আসল ফৰ্মুলাটো হ'ল এইটো এৰিয়া ইকুয়াল টু হাফ ইনটু বেছ মানে b ইনটু হাইট মানে h এতিয়া আমাৰ যেহেতু h উলিয়াব লাগিব তো এই বাকি দুটা আমি লেফট হ্যান্ড সাইডলৈ লৈ আনিব লাগিব দুইটো তোমাৰ তলত আছে মানে ডিভাইড হৈ আছে বাওফালে আহিলে তোমাৰ পূৰণ হ'ব পূৰণ মানে ওপৰত পূৰণ হ'ব এৰিয়াৰ লগত গৈ পূৰণ হ'ব তাৰ পিছত b টো তোমাৰ ইয়াতে পূৰণ হৈ আছে লেফট হ্যান্ড সাইডত আনিলে হৰণ হ'ব হৰণ মানে তলত যাব ওকে তাৰ মানে h ইকুয়াল টু ওপৰত এৰিয়া ইনটু তলত ডিভাইডেড বাই b এতিয়া আমি ভ্যালু বিলাক বহুৱাই দিম এৰিয়া আমাক কিমান দিয়া আছে 64 ইনটু 2 তলত b ইকুয়াল টু আমাক কিমান দিয়া আছে 8 তো 8 আৰু এইটো h টো লিখি লওঁ 8 আৰু 64 মাজত কাটাকাটি যাব 8 8 গুণ 64 থাকিল 8 আৰু 2 পূৰণ 8 পূৰণ 2 ইকুয়াল টু h এতেকে h ইকুয়াল টু 8 2 গুণ কিমান 16 16 তো গতিকে তোমাৰ এই h ৰ ঘৰত হ'ব 16 সেন্টিমিটাৰ হ'ব গতিকে 16 সেন্টিমিটাৰ তুমি লিখিবা ওকে তাৰ পিছত 2 নম্বৰটোৰ ক্ষেত্ৰত আমাক কি উলিয়াব দিছে
এৰিয়া উলিয়াব দিছে এইটো একেবাৰে ইজি তো আমাৰ ডাইৰেক্ট এৰিয়া মানে আমি এ লিখিম আমাৰ ফৰ্মুলাটো হ'ল হাফ ইনটু বেছ মানে বি ইনটু এইচ মানে হাইট বি মানে কিমান 3 এইচ কিমান 214 সেন্টিমিটাৰ আচ্ছা 214 সেন্টিমিটাৰ এতিয়া চোৱা এটা তোমাৰ মিটাৰত আছে আৰু এটা সেন্টিমিটাৰত আছে আমি দুইটা ইউনিটকে একে কৰিব লাগিব হয়তো আমি দুইটাকে মিটাৰ বনাব লাগে মানে যেটো সেন্টিমিটাৰত দিয়া আছে তাক মিটাৰত নিব লাগিব নাইবা যেটো সেন্টিমিটাৰত দিয়া আছে তাক আমি মিটাৰলৈ লৈ যাব লাগিব ওকে যেটো মিটাৰত দিয়া আছে তাক আমি সেন্টিমিটাৰলৈ নিলে আমাৰ বেছি সুবিধা হ'ব যেটো আমাৰ 3 আছে নহয় 3 মিটাৰ তাৰ মানে এটা তোমালোকে জানা যে 1 মিটাৰত 100 মিটাৰ গতে 3 মিটাৰত 300 মিটাৰ হ'ব গতিকে তোমাৰ হাফ ইনটু 3 এর জায়গাত আমার 300 হবো ইনটু 214 আর ইউনিট তো এতিয়া সিএম হয়ে গেল নয় সেন্টিমিটার স্কোয়ার হবো 2 এর 300 কাটিম 150 এটা 150 আর 214 পূরণ করিলে যি হয় সেটোই হবো তোমার এরিয়া পূরণ করিম তোমার 214 15 রে পূরণ করিম শূন্য তো পিছত লগাই দিম 5 4 গুণ 20 5 1 গুণ 5 से 2 7 5 2 गुण 10 1 4 गुण 4 1 1 गुण 1 1 2 गुण 2 4 11 1 1 তোমার 2 2 1 3 এনেকুৱা হল এই যে পিছত এটা শূন্য আছে এটো আকৌ পিছত লগাই দিম তো গতি টোটাল আমাৰ কি হৈ গল 32100 32100 সেন্টিমিটার স্কয়ার তো এইটো হ'ব তোমাৰ 2 নম্বৰৰ এৰিয়া ওকে কিমান 32100 সেন্টিমিটার স্কয়ার নেক্সট ইয়াৰ পিছত 3 নম্বৰটোৰ ক্ষেত্ৰত a = এনেকুৱা দিয়া আছে b = এনেকুৱা দিয়া আছে h = 7 মিটাৰ দিয়া আছে ছাত্ৰছাত্ৰীসকল এটো প্ৰিন্ট মিছ হৈছে তো এটো তোমাৰ ক্যালকুলেশন কৰিলে নিমিলে গতিকে ইয়াতে প্ৰিন্ট মিস্টেক হৈছে গতিকে 3 নম্বৰটো বাদ দিয়া 4 নম্বৰটো এতিয়া দিয়া আছে এরিয়া ইমান বেস ইমান দিয়া আছে মানে বেস মানে উলিয়াব লাগিব হাইট ইকুয়াল টু এখানে দিয়া আছে এতিয়া এরিয়া তো তোমার স্কয়ার সেন্টিমিটারত দিয়া আছে মানে বর্গ সেন্টিমিটার আর লগতে এটো মিলিমিটারত দিয়া mm মানে মিলিমিটার এতিয়া মিলিমিটারটো আমি সেন্টিমিটার বনাম তো কেনেকৈ বনাম আমাক ইমান মিলিমিটার দিয়া আছে তোমালোকে জানা যে 10 মিলিমিটারে 1 সেন্টিমিটার হয় ওকে তো গতিকে সেন্টিমিটারলৈ নিবলৈ গলে 10 এৰে হৰণ কৰিব লাগিব আৰু ইয়াক যদি আমি 10 এৰে হৰণ কৰো 0.1 ঘৰ আগত যাব অৰ্থাৎ এটো তোমাৰ 3.14 সেন্টিমিটার হৈ যাব সিএম হৈ যাব ওকে এতিয়া আমাৰ যেটো হাইট দিয়া আছিল কিটো আমি পাই গলো 3.14 সেন্টিমিটার এতিয়া আমাক কি উলিয়াব লাগে বেস b2 উলিয়াব লাগে আমাৰ ফৰ্মুলাটো কি আছিল তোমাৰ এরিয়া ইকুয়াল টু হাফ ইনটু বেস ইনটু হাইট আমাক কি উলিয়াব দিছে তোমাৰ b উলিয়াব দিছে b2 ৰাখিম গতিকে তোমাৰ a এটো তোমাৰ ইনটু হ'ব আৰু তোমাৰ h2 আহিব তলত এটো ইকুয়াল টু b হ'ব এটা a মানে আমাক কিমান দিয়া আছে 1256 into 2 h আমাৰ কিমান হৈ গল 3.14 equal to b তাৰ মানে b মানে হল এইখিনি এতিয়া আমি ইয়াত যে তোমাৰ পয়েন্ট আছে নহয় পয়েন্টটো উঠাম পয়েন্টটো যদি উঠাম আমাৰ কিমান হ'ব তোমাৰ পয়েন্টটো উঠালে তোমাৰ 314 হৈ যাব ওপৰত 1256 ইনটু 2 আছিল কিন্তু এই যে তোমাৰ তলত পয়েন্টৰ পিছত দুটা ডিজিট আছে তলত আছে না নাই তো ওপৰত আমি পূৰণ দিব লাগিব একৰ পিছত দুটা শূন্য লৈ এতিয়া আমাৰ ক্যালকুলেশন কৰিম ছাত্ৰছাত্ৰীসকল
আমি কি কৰিম কটাকটি কৰিব লাগিব এতিয়া এটা 3 1 4 আৰু 1 2 5 6 এৰে যদি আমি কটাকটি কৰিব যাওঁ ইয়াক ডাইৰেক্ট কৰিব পাৰো 3 1 4 এৰে 3 1 4 এৰে ইয়াক ডাইৰেক্ট 4 বাৰ যায় তুমি পূৰণ কৰি চেক কৰি চালে গম পাবা এই 3 1 4 ৰ লগত যদি 4 পূৰণ কৰা এই তোমাৰ 1 2 5 6 এ পাবা সেইকাৰণে মই একবাৰতে কাটি দিছো 4 পালো আৰু এতিয়া এইখিনি পূৰণ কৰিম মানে 4 2 গুণ 8 8 100 গুণ 800 ইকুয়াল টু বি তার মানে আমি বি পাই যাম 800 সেন্টিমিটার স্কয়ার স্কয়ার না লাগে অনলি সিএম তার মানে বি মানে কি হবো তোমার বি মানে বেস হবো তোমার 800 সিএম ওকে 4 নম্বরটো হয়ে গেল 5 নম্বরটো আমাক কি উলিয়াব দিছে এইচ উলিয়াব দিছে তো আমার ফর্মুলা একেই হবো তোমার ডাইরেক্ট লিখো আমি এরিয়া ইনটু 2 বাই কি উলিয়াব দিছে এইচ গতিকে ইয়াতে বি আহিব ইকুয়াল টু এইচ এরিয়া কিমান 16.38 into 2 b মানে কিমান 15.6 equal to h এতিয়া ইয়াতো আমি পয়েন্ট উঠাম তোমাৰ ইয়াতে পয়েন্টৰ পিছত দুটা ডিজিট তলত 100 পূৰণ দিম পয়েন্টৰ পিছত এটা ডিজিট ওপৰত 10 পূৰণ দিম তলত 156 into 100 equal to h এতিয়া আমি কটাকটি কৰিব লাগিব 10 10 আমি কাটিলো 0 0 এটা তাৰ পিছত 2 এৰে ইয়াক 5 বাৰ গল এতিয়া এই 156 এৰে 1638 ক হৰণ কৰিব লাগে বা কটাকটি কৰিব লাগে এতিয়া আমি এই দুটা কটাকটি কৰিম 2 ৰে দিম তোমাৰ 15 ৰ কাৰণে 2 7 গুণ 14 15 ৰ পৰা 14 গলে 1 থাকিব আৰু 6 ললে 16 2 8 গুণ 16 78 তাৰপিছত ইয়াত তোমাৰ 16 ৰ কাৰণে 2 8 গুণ 16 3 ৰ কাৰণে 1 বাৰ 3 ৰ পৰা 2 গলে 1 1 আৰু 8 ললে 18 2 9 গুণ 18 এনেকুৱা হল এটা 78 এৰে 819 ক ডাইৰেক্ট হৰণ কৰিলে হৈ যাব কটাকটি কৰিব নালাগে তোমার 81978 তোমার একবার যাব 11 পৰা 2 গলে 8 গলে তোমার 3 9 নামিব তাৰপিছত না যায় 9 নমোৱাৰ পিছতো না যায় গতিকে ইয়াতে এটা 10 দিব লাগিব তাৰ পিছত ইয়াতে এটা পয়েন্ট দিব লাগিব আৰু ইয়াতে শূন্য নামি আহিব এটা 78 এৰে ইয়াক কিমান বাৰ যাব 5 বাৰ যাব ডাইৰেক্ট 5 বাৰ দিলে 390 হৈ যাব ওকে তাৰ মানে 10.5 আমি পাই যাম এতিয়া 78 এৰে 819 ক ডিভাইড কৰিলে 10.5 হয় 10.5 আকৌ তলত এটা 5 আছে নহয় ইকুয়াল টু h এনেকুৱা নিচিনা হৈ আছে এতিয়া 5 এৰে ইয়াক কটাকটি কৰিব লাগিব কটাকটি কৰিলে কেনেকুৱা হ'ব 5 এৰে পয়েন্টতে কাটিব পাৰিম আমি 5 এৰে 10ক 2 বাৰ যাব পয়েন্ট দিম আমি তাৰপিছত 5ক 1 বাৰ যাব অৰ্থাৎ তোমাৰ 2.1 হ'ব 5 এৰে যদি 10.5 ক কাটো আমি 2.1 হ'ব তাৰ মানে h ইকুয়াল টু হৈ গল 2.1 আমাৰ ইউনিটটো কি হ'ব জানো সেন্টিমিটাৰত হ'ব সেন্টিমিটাৰ ওকে 2.1 সেন্টিমিটাৰ তো গতিকে মই 2 নম্বৰৰ গটেকেটা কৰি দিলো এটাৰ বাদে তোমাৰ হেতু প্ৰিন্ট মিস্টেক আছে হেতু তোমাৰ কি হ'ব বুজা না যায় ওকে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট 3 নম্বৰ কোৱেশ্চনটো আছে ফাইন্ড এৰিয়া অফ ইচ অফ দি ফলোইং ট্ৰেপিজিয়ামছ
ইয়াত আমাক যি 4টা ছবি দিয়া আছে এই গোটেইকেইটা তোমাৰ ট্ৰেপিজিয়ামৰ ছবি হয় আৰু আমাক ট্ৰেপিজিয়ামৰ এৰিয়া উলিয়াব দিছে গতিকে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত তোমাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি আছিলে তোমাৰ আমাৰ ট্ৰেপিজিয়ামৰ এৰিয়া উলিওৱা ফৰ্মুলাটো এইটো আছিলে কি আছিলে হাফ ইনটু ডিস্টেন্স বিটুইন টু প্যারালাল লাইন্স ইনটু সাম অফ দি লেংথ অফ টু প্যারালাল লাইন্স তার মানে হাফ ইনটু এইচ ইনটু এ প্লাস বি তার মানে আমার ছবিটোত এইটো তোমাৰ এইটো প্ৰথমটোক যদি আমি এ বুলি ধৰো এইটোক বি বুলি ধৰিম এইটো এ এইটো বি আৰু এইটো হল এইচ আৰু লগতে তোমাৰ হাফটো থাকিব ওকে তো এনেকৈ আমি ফৰ্মুলাটো ব্যৱহাৰ কৰি এই ট্ৰেপিজিয়াম কেইটাৰ এৰিয়া উলিয়াব পাৰিম তো আমাক 3 ৰ 1 নাম্বাৰটোৰ কাৰণে চিত্ৰটো আমাক এনেকৈ দিয়া আছে তো গতিকে আমি কি বুলি লিখিম ইয়াতে আমি গিভেন বুলি লিখিম বা হিয়াৰ বুলিও লিখিব পাৰো হিয়াৰ মানে ইয়াত তো হিয়াৰ বুলি লিখো ইয়াত তাৰ মানে ইয়াত আমি ডাইৰেক্ট এ বুলি লিখিম ইমানখিনি আৰু লিখি নাথাকো এ মানে আমি ধৰিম 5 cm বি 7.5 cm আৰু h equal to 4 cm therefore area of the trapezium equal to আমাৰ ফৰ্মুলাটো কি আছিল half into h into a plus b half into h 4 into a plus b 5 plus 7.5 আমাৰ এনেকুৱা হৈ গল আৰু ইউনিটটো তোমাৰ cm স্কয়াৰ হ'ব 2 আৰু 4 ৰ মাজত কটাকটি যাব 2 2 গুণ 4 তাৰ পিছত এই দুটা যোগ কৰিলে তোমাৰ 5 আৰু 7.5 যোগ কৰিলে 12.5 হ'ব মানে 2 into 12.5 cm স্কয়াৰ এটা আমি এখানে পূরণ কৰিম 12.5 ক 2 ৰে পূৰণ কৰি পালো 20.50 মানে ডাইৰেক্ট 25 cm স্কয়াৰ এইটোৱে ইয়াৰ এৰিয়া নেক্সট 2 নাম্বাৰটোৰ কাৰণে চিত্ৰটো এনেকুৱা দিয়া আছে তো আমাৰ এইটো সাইড আৰু এইটো সাইড প্যারালাল সাইড লগতে এইটো তোমাৰ প্যারালাল সাইড দুটাৰ মাজৰ ডিসটেন্স গতিকে আমাৰ এইটো এ এইটো বি এইটো এইচ হ'ব তো আমি লিখিম here a equal to 6 cm b equal to 4 cm h equal to 2.5 cm therefore area of the trapezium equal to half into h into a plus b h আমাৰ কিমান 2.5 a 6 আৰু b 4 6 plus 4 আৰু ইউনিটটো তোমাৰ হৈ যাব cm স্কয়াৰ এতিয়া 2 ৰে ইয়াক কাটিব নোৱাৰে এনেকৈ ৰাখিম 6 আৰু 4 যোগ কৰিলে 10 এটা 2 আৰু 10 ৰ মাজত কাটিব পাৰিম 2 5 গুণ 10 এটা কি থাকি গল 2.5 আৰু 5 2.5 ক 5 ৰে পূৰণ কৰিম তাৰ মানে পয়েন্ট না থাকিলে 25 25 5 গুণ 125 এটা পয়েন্ট এটাৰ আগত আছিল পয়েন্ট ইয়াতে আহিব মানে 12.5 cm স্কয়াৰ 12.5 cm স্কয়াৰ এইটোৱে ইয়াৰ এৰিয়া ইয়াৰ পিছত 3 নাম্বাৰটোৰ কাৰণে চিত্ৰটো এনেকৈ দিয়া আছে তো আমাৰ এইটো ট্ৰেপিজিয়াম অৰিজিনাল ট্ৰেপিজিয়ামটো আমাৰ এইটো আৰু এইটো তোমাৰ প্যারালাল সাইড তো 7.5 cm এইটো a হ'ব আৰু এইটো b হ'ব 3.5 cm এতিয়া আমাক হাইটটো মানে প্যারালাল সাইড দুডালৰ মাজৰ যেটো ডিসটেন্স হেতু আমাক এতিয়া ভিতৰত দিয়া নাই আমাক বাহিৰত এনেকৈ দিছে এইফালে বঢ়াই দিছে তো এটোৱে তাৰ কাৰণে হাইট হ'ব মানে h হ'ব আৰু তাৰ
ভেলু হ'ল 2 সেন্টিমিটাৰ তো গতিকে আমি ইয়াত আগৰ নিচিনাই লিখিব পাৰিম হিয়াৰ a equal to 7.5 centimeter, b equal to 3.5 centimeter আৰু h equal to 2 centimeter হ'ব. Therefore, area of the trapezium equal to half into h into a plus b. h আমাৰ কিমান 2, a হ'ল তোমাৰ 7.5 প্লাছ b হ'ল 3.5 আৰু ইউনিটটো তোমাৰ cm স্কয়াৰ হৈ যাব. নেক্সট 2 আৰু 2 কাটা যাব 7.5 আৰু 3.5 প্লাস করলে তোমার কিবা 7 আর 3 যোগ করলে 10 আর 0.5 মিলে 1 অর্থাৎ 11 সেন্টিমিটার স্কয়ার তো এইটোৱে হৈ গ'ল ট্ৰেপিজিয়ামটোৰ এৰিয়া 4 নম্বৰটোৰ ক্ষেত্ৰত আমাক ডায়াগ্ৰামটো এনেকৈ দিয়া আছে তোমাৰ এইটো হ'ল তোমাৰ ট্ৰেপিজিয়াম এইটো আৰু এইটো প্যাৰেলাল সাইড এইটো তোমাৰ 2.5 সেন্টিমিটাৰ এইটো 5.5 লগতে এইটো হ'ব তোমাৰ প্যাৰেলাল সাইড দুডালৰ মাজৰ ডিসটেন্স অৰ্থাৎ হাইট হ'ব 2.5 গতিকে হিয়াৰ a ইকুয়াল টু আমি যিকোনো এটা a বুলি ধৰিব পাৰো আমি ইটোক a বুলি ধৰো b equal to 2.5 cm is 2.5 cm. Therefore, area equal to half into h into a plus b. Half into h মানে হল তোমার 2.5 into 5.5 plus 2.5. Next আমার কটাকটি দিয়ে না যায় 2.1/2 into 2.5 এ রাখিম into এটা যোগ কৰিম 5 আৰু 2 যোগ কৰিলে 7 0.5 মিলি 1 মানে 7 ৰ লগত 1 যোগ কৰিলে 8 হ'ব এটা 2 আৰু 8 ৰ মাজত কটাকটি যাব 2 4 গুণ 8 ইউনিটটো তোমাৰ যেহেতু সিএমত আছিল সিএম স্কয়ার হ'ব এটা 4 থাকিল আৰু 2.5 তার মানে এনেকুৱা নিচিনা পয়েন্টটো না থাকিলে 25 25 আৰু 4 পূৰণ 25 4 গুণ 100 ওকে 100 the point এটাৰ আগত মানে 10.0 মানে 10 সেন্টিমিটার স্কয়ার তো এইটোৱে ইয়াৰ এৰিয়া আমাক 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে the measure of base and height of a parallelogram are 1 meter 50 centimeter and height 75 centimeter respectively. Find the area in square centimeter. তার মানে ছাত্রছাত্রীসকল আমাক এটা প্যারালেলোগ্রামৰ বেস দিয়া আছে তোমাৰ 1 মিটাৰ 50 সেন্টিমিটাৰ আৰু হাইট দিয়া আছে 75 সেন্টিমিটাৰ তেতিয়াহ'লে আমাক এই প্যারালেলোগ্রামটোৰ এৰিয়া উলিয়াব লাগে এটা স্পেলিং ভুল হৈছে তোমাৰ এ লাগিব আমাক এৰিয়াটো উলিয়াব লাগিব স্কয়াৰ সেন্টিমিটাৰত অৰ্থাৎ সেন্টিমিটাৰ স্কয়াৰত তো ছাত্ৰছাত্ৰীসকল আমাৰ যেটো তোমাৰ বেস দিয়া আছে সেইটো হ'ল তোমাৰ 1 মিটাৰ 50 সেন্টিমিটাৰ গতিকে মিটাৰত যেটো আছে এটোক আমি সেন্টিমিটাৰলৈ লৈ যাম আমাক বেস দিয়া আছে বেসক আমি বি আখৰেৰে বুজাম গতিকে আমাক দিয়া আছে 1 মিটাৰ 50 সেন্টিমিটাৰ 1 মিটাৰ মানে তোমালোকে জানা 100 সেন্টিমিটাৰ আৰু 1 মিটাৰ আৰু 50 সেন্টিমিটাৰ মানে এই দুটা আমি প্লাস কৰিব পাৰিম তো 100 সেন্টিমিটাৰ প্লাস 50 সেন্টিমিটাৰ ইকুয়াল টু 150 সেন্টিমিটাৰ হৈ যাব আৰু আমাক হাইটটো দিয়া আছে হাইটক আমি এই আখৰেৰে বুজাম হাইটটো দিয়া আছে আমাক 75 cm এতিয়া আমি প্যারালেলোগ্রামটোৰ এৰিয়া উলিয়াব পাৰিম আমি ফৰ্মুলাটো লিখিম therefore area of the parallelogram প্যারালেলোগ্রামৰ এৰিয়া উলিয়া ফৰ্মুলাটো কি আছিল তোমাৰ b into h মানে বেস into
হাইট বি আমাক কিমান দিয়া আছে 150 সেন্টিমিটার ইনটু এইচ মানে 75 সেন্টিমিটার এতিয়া আমি এই দুটা পূৰণ কৰিম 150 আৰু 75 আমি পূৰণ কৰিম 5 শূন্য গুণ শূন্য 5 5 গুণ 25 5 হাতে থাকিব 2 5 গুণ 5 5 2 7 7 শূন্য গুণ শূন্য তোমাৰ 7 5 গুণ 35 5 হাতে থাকিব 3 7 গুণ 7 হাতে তুমি 10 শূন্য 5 হাতে পাছে 12 2 হাতত থাকিব 1 শূন্য আৰু 1 মিলি 1 আৰু 1 তো আমি কিমান পাই গলো 11250 11250 আৰু ইউনিটটো তোমাৰ cm আছে গতিকে cm স্কয়াৰ বা স্কয়াৰ সেন্টিমিটাৰ তো আমাক এইটোৱে উলিয়াব দিছিলে ইউনিটটো আমাক স্কয়াৰ সেন্টিমিটাৰ উলিয়াব সেন্টিমিটাৰ স্কয়াৰ ওকে তো এইটোৱে ইয়াৰ এনসাৰ ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে the measures of adjacent sides of a parallelogram are 12 cm and 9 cm respectively. The perpendicular distance of the long sides is 6 cm. Find the area of the parallelogram. তাৰমানে আমাক ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে এটা আমাক প্যারালেলোগ্রাম দিয়া আছে আৰু এই প্যারালেলোগ্রামটো তোমাৰ কি কৈছে adjacent sides মানে ওচৰা-ওচৰিকৈ থকা দুটা সাইড ছাত্ৰ-ছাত্ৰীসকল এইটো যদি এটা সাইড হয় ইয়াৰ ওচৰতে থকা সাইড এইটো সাইড নতুবা ইয়াৰ ওচৰত থকা সাইড এইটো নাইবা তুমি যদি এইটো সাইড লোৱা ইয়াৰ ওচৰতে থকা সাইড কি এইটো সাইড বা এইটো সাইড ঠিক তেনেকৈ এইটো সাইড ললে ইয়াৰ ওচৰতে থকা সাইড এইটো সাইড বা এইটো সাইড গতিকে যেটো দীঘল এইটো তোমাৰ 12 সেন্টিমিটাৰ হ'ব যদি আমি এইটো যদি 12 সেন্টিমিটাৰ বুলি ধৰো ইয়াৰ ওচৰতে থকা সাইড এইটো 9 সেন্টিমিটাৰ হ'ব নাইবা এইটো 9 সেন্টিমিটাৰ হ'ব আকৌ তোমাৰ এইটো যদি সাইড লোৱা ইয়াৰ ওচৰত থকা তোমাৰ সাইড হ'ব এইটো adjacent সাইড এইটো তোমাৰ যেটো দীঘল এইটো 12 সেন্টিমিটাৰ হৈ যাব লগতে ইয়াৰ adjacent থকা সাইড কি এইটো তোমাৰ 12 সেন্টিমিটাৰ হৈ যাব আৰু লগতে তোমালোকে জানা যে প্যারালেলোগ্ৰামৰ তোমাৰ অপোজিট সাইড বিলাক প্যারালেল হোৱাৰ উপৰিও সমান হয় গতিকে এইটো 12 হলে এইটো 12 হ'ব লগতে এইটো 9 হলে এইটো 9 হ'ব ওকে তাৰ পিছত আমাক দিয়া আছে যেটো ডাল তোমাৰ দীঘল সাইড আছে অৰ্থাৎ এই 12 সেন্টিমিটাৰ লগা সাইড দুটা দীঘল আৰু এই দীঘল সাইড দুটাৰ তোমাৰ যেটো পারপেন্ডিকুলার ডিসটেন্স হেতু হল তোমাৰ 6 সেন্টিমিটাৰ ওকে তাৰ মানে আমি গম পাই গলো তোমাৰ এটুক আমি যদি a বুলি ধৰো এটুক যদি b বুলি ধৰো আৰু লগতে এটু হ'ব তোমাৰ h গতিকে আমি প্যারালেলোগ্ৰামৰ এৰিয়া উলিয়া ফৰ্মুলা যেটো আছিল আমাৰ হাফ ইনটু a plus b into h এই ফৰ্মুলাটো ইউজ কৰি আমি প্যারালেলোগ্ৰামটোৰ এৰিয়া উলিয়াব পাৰিম তো আমাক যি দিয়া আছে আমি এনেকৈ লিখিম তো আমাক আমি গিভেন বুলি লিখিম দা adjacent sides মানে যে দুটা তোমাৰ adjacent sides হ'ব সেই দুটাক আমি এটাক a বুলি ধৰিম আৰু এটাক b বুলি ধৰিম a 12 সেন্টিমিটাৰ b 9 সেন্টিমিটাৰ হৈ যাব আৰু লগতে তোমাৰ পারপেন্ডিকুলার ডিসটেন্স যাক আমি h বুলি ধৰিম এটো দিয়া আছে 6 সেন্টিমিটাৰ গতিকে এৰিয়া অফ দি প্যারালেলোগ্ৰাম ইকুয়াল টু হাফ ইনটু মানে ফৰ্মুলাটো আমি লিখিছো এটো আমি ভ্যালু বিলাক বহুৱাই দিম a মানে তোমাৰ 12 b মানে 9 আৰু তোমাৰ h মানে হল 6 তোমাৰ 2 আৰু 6 ৰ মাজত কাটিব পাৰিম 2 3 গুণ 6 তোমাৰ 12 আৰু 9 যোগ কৰিম 12 আৰু 9 যোগ কৰিলে তোমাৰ হ'ব 21 ইনটু তোমাৰ 3 আছে আৰু ইউনিটটো তোমাৰ যেহেতু cm আছিল cm স্কয়াৰ হৈ যাব এটা আমি 21 আৰু 3 আমি পূৰণ কৰিম 3 1 গুণ 3 3 2 গুণ 6 মানে 63 cm স্কয়াৰ এইটোৱে তোমাৰ প্যারালেলোগ্ৰামটোৰ এৰিয়া নেক্সট 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে the area of a right angle triangle is 30 square centimeter one of the sides of the right angle is 6 centimeter find out measure of other side of the right angle
তাৰমানে ছাত্ৰ-ছাত্ৰীসকল আমাক এটা ৰাইট এংগল ট্ৰাইংগল দিয়া আছে। ৰাইট এংগল ট্ৰাইংগল মানে তোমাৰ এটা 90 ডিগ্ৰী এংগল থাকিব। ওকে, আৰু এই ট্ৰাইংগলটোৰ এৰিয়া দিয়া আছে তোমাৰ 30 স্কুৱেৰ চেণ্টিমিটাৰ। লগতে দিয়া আছে এই যি তোমাৰ 90 ডিগ্ৰী এংগলটো মানে ৰাইট এংগলটো আছে নহয়, ইয়াৰে এই ৰাইট এংগলটো গঠন কৰা যি দুটা তোমাৰ ছাইড আছে, এইটো ছাইড আৰু এইটো ছাইড, তাৰে এটা ছাইড দিয়া আছে 6 চেণ্টিমিটাৰ। ধৰি লৈছোঁ আমি এইটো 6 চেণ্টিমিটাৰ, আৰু লগতে এই তলফালে থকা ছাইডটোক আমি বেছ বুলি ধৰিব পাৰোঁ। ওকে, আৰু বাকী যি আন এডাল তোমাৰ ছাইড আছে 90 ডিগ্ৰী এংগল ফৰ্ম কৰা, এই ছাইডডালক আমি তোমাৰ হাইট বুলি ধৰিব পাৰোঁ, এজ বুলি ধৰিব পাৰোঁ। গতিকে বি আৰু এইচ আমি পাই গ'লোঁ। গতিকে ট্ৰাইংগুলৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি আছিলে? হাফ ইনটু বি ইনটু এইচ। ছাত্ৰ-ছাত্ৰীসকল আমি এনেকৈ লিখিম, ইন দ্য ৰাইট এংগল ট্ৰাইংগল, মানে আমাৰ যিটো ৰাইট এংগল ট্ৰাইংগল দিয়া আছে, সেই ট্ৰাইংগলটোত ওৱান ছাইড ফৰ্মিং দ্য ৰাইট এংগল, তাৰমানে ৰাইট এংগল গঠন কৰা এটা ছাইড আমাক যিটো দিয়া আছে সেইটোক আমি বি বুলি ধৰিম। তলৰ ছাইডটো সেইটো হ'ল তোমাৰ দিয়া আছে 6 চেণ্টিমিটাৰ, আৰু আদাৰ ছাইড ফৰ্মিং দি ৰাইট এংগল যাক আমি এইচ বুলি ধৰিম সেইটো আমাক উলিয়াব লাগিব, সেইকাৰণে আমি কুৱেশ্যন মাৰ্ক দিছোঁ। এতিয়া আমি ফৰ্মুলা ব্যৱহাৰ কৰি ট্ৰাইংগলটোৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো মানে লিখিম। আমাক যিহেতু দিয়া আছে 30 স্কুৱেৰ চেণ্টিমিটাৰ, আমি লিখিম according to question area of the triangle দিয়া আছে আমাক 30 চেণ্টিমিটাৰ স্কুৱেৰ। এতিয়া ট্ৰাইংগলৰ এৰিয়া উলিওৱা ফৰ্মুলাটো আমি লেফ্ট হেণ্ড ছাইডত লিখিম, হাফ ইনটু বি ইনটু এইচ ইকুৱেল টু 30, এনেকুৱা হৈ যাব। এতিয়া আমি হাফ বি আমি কাক ধৰিছোঁ 6 চেণ্টিমিটাৰ ইনটু এইচটো এইচে আমি উলিয়াব লাগিব আদাৰ ছাইড। 2 আৰু 6ৰ মাজত কটাকটি যাব, 2 3 গুণ তোমাৰ 6, থাকি গ'ল তোমাৰ 3 ইনটু এইচ ইকুৱেল টু 30। আমাক এইচ লাগে, এইচটো ৰাখিম, 3টো ইয়াতে ইনটু আছে, এইফালে গ'লে ডিভাইড হ'ব। তোমাৰ কিমান পাম আমি? 10 পাম। 3 10 গুণ 30, গতিকে এইচ ইকুৱেল টু আমি 30 পাই গ'লোঁ। এইচ 30 পালোঁ মানে আমাৰ যিটো আদাৰ ছাইডটো উলিয়াব দিছিলে সেইটো আমি পাই গ'লোঁ। তো আমি তলত এনেকৈ এক লাইন লিখি দিম, দ্য আদাৰ ছাইড অফ দি ৰাইট এংগল ইকুৱেল টু 10 চেণ্টিমিটাৰ। এইটো ইয়াৰ আনচাৰ। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে, triangle ABC is an isosceles triangle where AB equal to AC equal to 7.5 centimeter and BC equal to 9 centimeter। তাৰমানে ছাত্ৰ-ছাত্ৰীসকল আমাক এই ট্ৰাইংগলটোৰ কথা কৈছে, এ বি চি, এই ট্ৰাইংগলটোত আমাক কি বুলি কৈছে? এইটো এটা আইচ'চেলিছ ট্ৰাইংগল। আইচ'চেলিছ ট্ৰাইংগলৰ তোমাৰ দুটা ছাইড ইকুৱেল থাকে, গতিকে আৰু সেই ছাইড দুটা তোমাক দিয়া আছে এ বি আৰু এ চি। এ বি আৰু এ চি এই ছাইড দুটাৰ ভেলু হ'ল তোমাৰ 7.5 চেণ্টিমিটাৰ, আৰু বি চি, এ বি চি ইকুৱেল টু 9 চেণ্টিমিটাৰ দিয়া আছে। তেতিয়া হ'লে আমাক কি উলিয়াব দিছে? দ্য হাইট এ ডি হুইচ ইজ ড্ৰন ফ্ৰম এৰ পৰা আঁকিছে বুলি কৈছে টু বি চি লৈকে, আৰু যাৰ মেজাৰ হৈছে তোমাৰ 6 চেণ্টিমিটাৰ। তাৰপিছত কৈছে ফাইণ্ড দি এৰিয়া অফ দি ট্ৰাইংগল এ বি চি। এ বি চি ট্ৰাইংগলটোৰ এৰিয়া উলিয়াব লাগিব, আৰু লগতে অলছ' ফাইণ্ড দি মেজাৰ অফ দি হাইট চি ই, লগতে এই যিটো চি ই এইটো তোমাৰ ই, গতিকে এই চি ই তোমাৰ হাইটডালৰো মেজাৰ উলিয়াব দিছে। তো ছাত্ৰ-ছাত্ৰীসকল আমি কি কৰিম? আমাৰ যিহেতু ট্ৰাইংগলৰ এৰিয়া উলিয়াবলৈ হ'লে তোমাৰ তাৰ ফৰ্মুলাটো হৈছে তোমাৰ হাফ ইনটু বেছ ইনটু হাইট। গতিকে আমাৰ বেছ আমাৰ সাধাৰণতে তলৰ ছাইডটো ল'ব লাগে, বা যিটো ছাইডৰ ওপৰত তোমাৰ হাইটডাল অঁকা থাকে। এতিয়া চোৱা, এই বি চি ডালৰ ওপৰত তোমাৰ এ ডি হাইটডাল অঁকা আছে, গতিকে এই বি চি ডালক আমি বেছ বুলি ধৰিব পাৰিম, আৰু লগতে এ ডি ডালক আমি হাইট বুলি ধৰিব পাৰিম। তাৰ পৰা আমি এৰিয়াটো উলিয়াব পাৰিম। ওকে,
তো ছাত্ৰ ছাত্ৰীসকল আমাক যি যি দিয়া আছে আমি এইখিনি লিখি ল'লোঁ আমি এনেকৈ লিখিম ইন দ্য ফিগাৰ মানে এই ফিগাৰটোত এ বি আৰু এ চি এই দুটা সমান দিয়া আছে 7.5 চেণ্টিমিটাৰ বি চি এইটো তোমাৰ 9 চেণ্টিমিটাৰ দিয়া আছে লগতে এ ডি 6 চেণ্টিমিটাৰ দিয়া আছে চি ই উলিয়াব দিছে ওকে লগতে এৰিয়া অফ দি ট্ৰায়াংগল উলিয়াব দিছে আমি লিখিম therefore area of the triangle equal to half into b into h ইয়াতে তোমাৰ half into b টোক আমি bc বুলি ধৰিম into h আমি a দিক ধৰিম গতিকে আমি ভ্যালুবিলাক বহুৱাই দিম bc ৰ ভ্যালু হৈছে তোমাৰ 9 a ৰ ভ্যালু হৈছে তোমাৰ 6 আৰু ইউনিটটো তোমাৰ cm স্কয়াৰ হৈ যাব তোমাৰ 2 আৰু 6 ৰ মাজত আমি কাটিব পাৰিম 2 3 গুণ 6 থাকি গ'ল 9 আৰু 3 9 3 গুণ তোমাৰ কিমান 27 27 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমি ট্ৰায়াংগলটোৰ এৰিয়া পাই গ'লো 27 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক আকৌ উলিয়াব দিছে CE ডাল হৈছে হাইট এটা ছাত্ৰছাত্ৰীসকল যেহেতু ই একেটাই ট্ৰায়াংগল আমি একেটা ট্ৰায়াংগলৰ তোমাৰ দুইবাৰ আমি এৰিয়া উলিয়াব পাৰিম এবাৰটো আমি উলিয়ালোৱে AD তোমাৰ হাইট আৰু BC বেস হিচাপে ধৰি এতিয়া আমি AB বেস আৰু লগতে CE হাইট ধৰিও আমি ট্ৰায়াংগলটোৰ এৰিয়া উলিয়াব পাৰিম ওকে বা আমি তাৰ পৰা CE ৰ ভ্যালুটো উলিয়াব পাৰিম আমি লিখিম again area of the triangle আমি কিমান পালো 27 সেন্টিমিটার স্কয়ার এটা ইফালে আমি এরিয়ার ফর্মুলাটো লিখি দিম half into b into h equal to 27 হ'ব b মানে আমি এবাৰ কি ধৰিম ab h মানে কি ধৰিম ce ভ্যালু বিলাক বহুৱাই দিম ab ৰ ভ্যালু তোমাৰ কিমান 7.5 ce টো আমাক উলিয়াব দিছে গতিকে ce হিচাপে ৰাখিম 27 তোমাৰ 2 আৰু 7.5 ৰ মাজত কটাকটি না যায় তো গতিকে আমি ডাইৰেক্ট ৰাইট হ্যান্ড সাইডত লৈ যাম তোমাৰ 2 তলত আছে মানে হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব ওকে আৰু লগতে 7.5 টো পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব ওকে তো আমাৰ অকল আমি লেফট হ্যান্ড সাইডত CE ৰাখিম এটো তলত আছে ওপৰত যাব এটো ওপৰত আছে জানিবা তলত যাব এনেকুৱা হৈ গ'ল এতিয়া ছাত্ৰছাত্ৰীসকল এই যে পয়েন্ট আছে নহয় পয়েন্টটোক আমি এতিয়া উঠাম পয়েন্টটোক উঠালে তোমাৰ কি হ'ব পয়েন্টৰ পিছত কেইটা ডিজিট আছে পয়েন্টৰ পিছত এটা আছে 5 আছে তো এটা ডিজিট আছে গতিকে ওপৰত আমি পূৰণ কৰিম একৰ পিছত এটা শূন্য দি পেলাই অৰ্থাৎ 10 মানে পয়েন্টৰ পিছত এটা ডিজিট আছে কাৰণে ওপৰত পূৰণ দিম 10 এৰে তো গতিকে ওপৰত হ'ব 27 into 2 into 10 তলত হল তোমাৰ এতিয়া পয়েন্ট উঠি গলে 75 হৈ যাব এতিয়া আমি ইয়াক কটাকটি কৰিম তোমাৰ 5 এৰে কাটিব পাৰিম 5 2 গুণ 10 5 1 গুণ 5 হাতৰ পৰা 5 গলে 2 আৰু 5 মিলি 25 5 5 গুণ যেনিবা 25 হৈ গ'ল এতিয়া 27 আৰু 15 মাজত 3 ৰে কাটিব পাৰিম 3 5 গুণ 15 3 9 গুণ 27 এতিয়া তোমাৰ কি কি থাকি গ'ল ওপৰত তোমাৰ 9 আৰু 2 9 পূৰণ 2 তলত তোমাৰ 5 সমান সমান এইফালে লিখিছো তোমাৰ 9 2 গুণ কিমান 18 আৰু তলত আহিব 5 আমি পয়েন্টত যদি লৈ যাম কিমান হ'ব 5 এৰে 18 ক আমি ভাগ কৰিব লাগিব মানে হৰণ কৰিব লাগিব 5 এৰে তোমাৰ 5 3 গুণ 15 8 ৰ পৰা 5 গলে 3
তিনিত তো নাযায়, দশমিক দিব লাগিব, শূন্য আহিব, 30 হ'ল, 5 6 গুণ 30, তাৰ মানে 3.6 হ'ব। লগতে তোমাৰ CM হৈ যাব ইউনিটটো। গতিকে আমি CE ৰ ভেলু পাই গ'লোঁ তোমাৰ 3.6 সেন্টিমিটাৰ। আমি এক লাইন লিখি দিব পাৰোঁ, therefore CE equal to 3.6 cm। এইটো ইয়াৰ আনসাৰ। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে, in the right angle triangle ABC, angle A equal to 90 degree, AD is perpendicular on BC, if AB equal to 12 cm, AC 5 cm, BC equal to 13 cm, then find, এক নম্বৰত দিয়া আছে area of triangle ABC আৰু 2 নম্বৰত দিয়া আছে length of AD। তাৰমানে ছাত্ৰ-ছাত্ৰীসকল আমাক যিখিনি কণ্ডিশ্যন দিয়া আছে সেই কণ্ডিশ্যনৰ ওপৰত আমি ট্ৰায়াংগলটো যদি আঁকো তেতিয়া এনেকুৱা হ'ব। ওকে, তো আমাক কি বুলি কৈছিলে, তোমাৰ প্ৰথম কথা ট্ৰায়াংগলটোৰ নাম হ'ল ABC আৰু এংগল A তোমাৰ 90 ডিগ্ৰী, অৰ্থাৎ A আখৰটোত তোমাৰ 90 ডিগ্ৰী থাকিব লাগিব। তো A আখৰটো যদি ইয়াত 90 ডিগ্ৰীত দিওঁ তেতিয়াহ'লে আমাৰ ট্ৰায়াংগলটোৰ নামাকৰণ এনেকুৱা হ'ব ABC বা ABC এনেকুৱা হ'ব পাৰে। তো আমি এনেকৈ দিছোঁ। এতিয়া আমাক কি বুলি কৈছে, AD is perpendicular on BC, তো BC সাইডডাল এইটো, তো BC সাইডডালৰ ওপৰত AD এডাল তোমাৰ পাৰপেণ্ডিকুলাৰ বুলি কৈছে। পাৰপেণ্ডিকুলাৰ মানে হ'ল তোমাৰ 90 ডিগ্ৰীকৈ টানিব লাগিব এই BCৰ ওপৰত। গতিকে এই এংগলটো তোমাৰ 90 ডিগ্ৰী, আমি এইটো চিম্বল দিয়া মানে 90 ডিগ্ৰী বুজাব। ওকে, তাৰপিছত আমাক দিয়া আছে AB ইকুৱেল টু 12 সেন্টিমিটাৰ, AC মানে এইটো 5 সেন্টিমিটাৰ, BC 13 সেন্টিমিটাৰ মানে এইটো। তেতিয়াহ'লে আমাক উলিয়াব দিছে ট্ৰায়াংগলটোৰ এৰিয়া, লগতে 2 নম্বৰতে এই ADৰ ভেলুটো উলিয়াব দিছে। তো আমি 1 নম্বৰটোৰ কাৰণে আমি লিখিম, আমি হিয়াৰ বুলি লিখিব পাৰোঁ, হিয়াৰ বুলি লিখিছোঁ। ইয়াৰ আমি B বেছ, আমাক যেহেতু ট্ৰায়াংগলটোৰ এৰিয়া উলিয়াবলৈ গ'লে বেছ আৰু হাইট লাগিব, তো আমাৰ যিটো তলফালে আছে সেই সাইডটোক আমি বেছ বুলি ধৰিছোঁ আৰু এইটো 12 সেন্টিমিটাৰ, আৰু লগতে যিটো AC আছে এইটোক আমি হাইট বুলি ধৰিছোঁ 5 সেন্টিমিটাৰ। ওকে, এতিয়া আমি ট্ৰায়াংগলটোৰ এৰিয়া উলিয়াব পাৰিম। therefore area of triangle ABC equal to half into B into H। তো বিৰ ভেলু আমাৰ কিমান হ'ব 12 cm আৰু Hৰ ভেলু হ'ল তোমাৰ 5। আমি কটাকটি কৰিব পাৰিম, 2 আৰু 12ৰ মাজত 2 6 গুণ 12, তোমাৰ 6 আৰু 5 হৈ গ'ল, 6 5 গুণ 30 cm স্কোয়ার হৈ যাব। তাৰমানে আমি ABC ট্ৰায়াংগলটোৰ এৰিয়া পাই গ'লোঁ 30 সেন্টিমিটাৰ স্কোয়াৰ। এতিয়া 2 নম্বৰটোত আমাক কি কৈছিলে ADৰ ভেলুটো উলিয়াব লাগে। এতিয়া ADৰ ভেলুটো আমি কেনেকৈ উলিয়াম, ADটো হ'ল তোমাৰ এই ট্ৰায়াংগলটোৰ আন এডাল হাইট। তো আমাৰ হাইটডাল যিডাল সাইডত তোমাৰ টনা হয় সেই সাইডডালক আমি বেছ বুলি ধৰিব পাৰোঁ। গতিকে আমাৰ এই ট্ৰায়াংগলটোৰ ক্ষেত্ৰত আমি BC ডালক এবাৰ বেছ আৰু AD ডালক এবাৰ তোমাৰ হাইট ধৰিও আমি ট্ৰায়াংগলটোৰ এৰিয়া উলিয়াব পাৰোঁ, আৰু ট্ৰায়াংগলটোৰ এৰিয়া যিটো সেইটো আমি সেম পাম, সেম মানে 30 সেন্টিমিটাৰ স্কোয়াৰ পাম। ওকে, তো আমি 2 নম্বৰত লিখিম, আমি ইয়াতে 2 নম্বৰত আমি বি কি ধৰিম, বেছ বি ধৰিম আমি 13 cm, আৰু H ধৰিম আমি ADটো আমি নাজানো, গতিকে AD হিচাপে ৰাখিম। ওকে, নাও এৰিয়া অফ দি ট্ৰায়াংগল ABC, নাও area of the triangle ABC equal to আমি কিমান পাইছিলোঁ আগতে 30 সেন্টিমিটাৰ স্কোয়াৰ।
ওকে এতিয়া আমাৰ লেফ্ট হেণ্ড ছাইডত আমি এৰিয়া উলিওৱাৰ ফৰ্মুলাটো লিখি দিম সেইটো আছিলে আমাৰ হাফ ইনটু বি ইনটু এইচ আৰু ইফালে তোমাৰ 30 আছে 30 হ'ব নেক্সট আমি কি কৰিম হাফ ইনটু বি মানে আমি কিমান লিখিছোঁ 13 আৰু এইচ মানেতো আমাক দিয়া নাই গতিকে আমি এ ডি হিচাপে ৰাখিম 2 আৰু 13 মাজততো কটাকটি নাযায় গতিকে আমি ডাইৰেক্ট ৰাইট হেণ্ড ছাইডত লৈ যাম 2 তোমাৰ ইয়াতে ডিভাইড হৈ আছে ইফালে গ'লে ইনটু হ'ব ওকে আৰু লগতে 13টো ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হ'ব আমি অকল এ ডিটো ৰাখিম 2 তলত আছে ওপৰত যাব 13 তলত যাব এতিয়া আমাৰ কটাকটি যাব নেকি কটাকটিটো নাযায় তেতিয়াহ'লে তোমাৰ কি হ'ব তোমাৰ ডাইৰেক্ট আমি 30 আৰু 2 ওপৰত পূৰণ কৰিম এইটো হ'ব তোমাৰ 60 আৰু তলত 13 আমি এতিয়া ইয়াক পইণ্টত নিব পাৰোঁ নাইবা আমি মিক্স ফ্ৰেকশ্যনত ৰাখিব পাৰোঁ আমি 60ক 13ৰে ডিভাইড কৰোঁ 13 1 গুণ 13 13 2 গুণ 26 13 3 গুণ 39 13 4 গুণ 52 13 5 গুণ 65 5 বাৰ দিলে বেছি হৈ যাব 4 বাৰ দিম 13 4 গুণ 52 নামিল তোমাৰ 8 তো আমি যদি মিশ্ৰ ভগ্নাংশত ৰাখোঁ তেতিয়াহ'লে আমাৰ এই 4টো সমষ্টত আহিব তলত 13 হ'ব আৰু 8টো ওপৰত যাব তাৰমানে ইমান তোমাৰ ইউনিটটো জানো চেণ্টিমিটাৰ হ'ব ইমান চেণ্টিমিটাৰ হ'ব আৰু যদি পইণ্টত লৈ যাওঁ তেতিয়াহ'লে তোমাৰ কি হ'ব আমি এটা পইণ্ট দিব লাগিব পইণ্ট দিয়াৰ লগে লগে ইয়াতে এটা শূন্য আহিব আছে হৈ গ'ল এতিয়া 13ৰে হৰণ কৰিব লাগিব 13 5 গুণ 65 13 6 গুণ 78 13 7 গুণ 91 7 বাৰ দিলে তোমাৰ 91 বেছি হৈ যাব 6 বাৰ দিম 13 6 গুণ 78 78 তোমাৰ 2 নামিব আকৌ এটা শূন্য নামি আহিব তাৰপিছত 13 1 গুণ 13 7 নামিব শূন্য নামিব তোমাৰ 13 5 গুণ 65 13 6 গুণ 78 13 5 গুণ 65 তো তোমাৰ 5 নামিব তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ এনেকৈ ওলাই থাকিব তো আমি কি কৰিম পইণ্টৰ পিছত আমি দুটা অংক ৰাখিম দুটা অংক মানে তোমাৰ 6 আৰু 1 61 হ'ব কিন্তু ছাত্ৰ-ছাত্ৰীসকল ইয়াতে এটা কথা মন কৰিবলগীয়া আমি যদি দুটা অংক ৰাখোঁ মানে পইণ্টৰ পিছত 6 আৰু 1ক যদি ৰাখিব খোজোঁ 3 নম্বৰ অংকটো তোমাৰ 5 বা 5তকৈ যদি ডাঙৰ থাকে এই 2 নম্বৰ অংকটোত 1 বঢ়াই ল'ব পাৰি আমাৰ ইয়াতে 3 নম্বৰ অংকটোত তোমাৰ 5 আছে গতিকে আমি ইয়াতে 1 বঢ়াই ল'ব পাৰিম অৰ্থাৎ 2 কৰি ল'ব পাৰিম গতিকে 4.62 হ'ব 4.62 আমি এনেকৈ লিখিব পাৰিম গতিকে আমি এ ডিৰ ভেলু তাৰমানে পাই গ'লোঁ 4.62 পইণ্টত মিলে আকৌ যদি মিশ্ৰ ভগ্নাংশ বা মিক্স ফ্ৰেকশ্যনত যদি ৰাখা এনেকৈ ৰাখিলেই হৈ যাব অ'কে therefore AD equal to 4.62 centimeter এইটো ইয়াৰ আনসাৰ 10 নম্বৰটো দিয়া আছে in a quadrilateral ABCD তাৰমানে এই ABCD quadrilateralটোৰ কথা কৈছে দিয়া আছে the diagonal AC এই AC ৰ ভ্যালু দিয়া আছে 12 মিটাৰ তাৰপিছত দিয়া আছে if BL perpendicular to AC তাৰমানে এই BL ডাল এই AC ৰ ওপৰত এডাল পাৰপেণ্ডিকুলাৰ তাৰপিছত DM perpendicular to AC এই DM ডাল AC ৰ ওপৰত পাৰপেণ্ডিকুলাৰ and BL ৰ ভ্যালু দিয়া আছে 3 সেন্টিমিটাৰ তাৰপিছত DM ৰ তোমাৰ ভ্যালু দিয়া আছে 7 সেন্টিমিটাৰ then find the area of one quadrilateral ABCD এই ABCD quadrilateralটোৰ এৰিয়া উলিয়াব দিছে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 1 বুলি এটা ৱাৰ্ড দিয়া আছে 1 ৱাৰ্ডটো আচলতে ইয়াত নহ'ব দা হ'ব তাৰমানে আমাক এই ABCD quadrilateralটোৰ এৰিয়া উলিয়াব দিছে গতিকে এইটো দা হ'ব কিতাপত 1 আছে মই 1 লিখিছোঁ গতিকে তোমালোকে এইটো দা বুলি ধৰিবা তেতিয়াহে তোমাৰ চেণ্টেন্সটোৰ মিনিংটো হ'ব
ওকে, তো এতিয়া আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। তো আমাৰ যেহেতু আমাক কোৱাড্ৰিলেটাৰেল দিয়া আছে, তো আমাক কোৱাড্ৰিলেটাৰেলৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এই কোৱাড্ৰিলেটাৰেলটোৰ এৰিয়া উলিয়াব পাৰিম। তো তাৰে আগতে আমাক যি দিয়া আছে আমি এইখিনি লিখি ল'ম। ছাত্ৰ ছাত্ৰীসকল, আমাক যি দিয়া আছে আমি এইখিনি লিখি ল'ম, বা অলৰেডি লিখি ল'লোঁ। কি লিখি ল'লোঁ যে আমাৰ ডায়েগনেল যিটো দিয়া আছে এ চিটো আমাৰ ডায়েগনেল, সেইকাৰণে এবাৰ এ চি বুলি লিখিছোঁ, আৰু লগতে ইয়াৰ ভেলু হ'ল তোমাৰ 12 মিটাৰ এনেকৈ লিখিছোঁ। তাৰপিছত এই দুডাল হ'ল তোমাৰ পাৰপেণ্ডিকুলাৰ্ছ বা তোমাৰ অফছেটছ বুলিও কোৱা হয়, গতিকে পাৰপেণ্ডিকুলাৰ্ছ বুলি লিখিছোঁ মই। পাৰপেণ্ডিকুলাৰ্ছ H1 BL-ক H1 বুলি ধৰিছোঁ, H1 BL, আৰু ইয়াৰ ভেলু হ'ল তোমাৰ এইটো 3 চেণ্টিমিটাৰ দিয়া আছে। তাৰপিছত এই ডিএমডালক আমি H2 বুলি ধৰিছোঁ, গতিকে H2 ইকুৱেল টু ডিএম, আৰু ইয়াৰ ভেলু দিয়া আছে তোমাৰ 7 চেণ্টিমিটাৰ। তো এতিয়া আমি কোৱাড্ৰিলেটাৰেলটোৰ এৰিয়া উলিয়াব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে মন কৰিবলগীয়া, আমাৰ যিটো ডায়েগনেল ডি হ'ব সেইটো তোমাৰ মিটাৰত দিয়া আছে 12 মিটাৰ, আৰু বাকী দুটা তোমাৰ চেণ্টিমিটাৰত দিয়া আছে। গতিকে আমি এই 12 মিটাৰটোক হয়তো চেণ্টিমিটাৰলৈ লৈ যাব লাগিব, নতুবা আমাৰ যি H1 আৰু H2 হ'ব এই দুটাৰ ভেলুবিলাক আমি মিটাৰলৈ লৈ যাব লাগিব। গতিকে আমি আমাৰ সুবিধাৰ কাৰণে আমি কি কৰিম, এই যিটো 12 মিটাৰ আছে ইয়াকে আমি চেণ্টিমিটাৰলৈ যাম, আৰু 1 মিটাৰত 100 চেণ্টিমিটাৰ, গতিকে 12 মিটাৰত কিমান হ'ব তোমাৰ 1200 চেণ্টিমিটাৰ। গতিকে সমান তোমাৰ 12 × 100 CM হৈ যাব। তো এইটো তোমাৰ 1200 হৈ যাব, 1200 CM হৈ যাব। ওকে, এতিয়া আমি এৰিয়া উলিয়াম। এৰিয়া অফ দি quadrilateral ABCD ইকুৱেল টু, ইফালে লিখিছোঁ ফৰ্মুলাটো আমাৰ কি আছিলে, হাফ ইনটু ডায়েগনেল মানে ডি, তাৰপিছত কি আছিলে ইনটু সাম অফ দি পাৰপেণ্ডিকুলাৰ্ছ, অৰ্থাৎ যি আমাৰ পাৰপেণ্ডিকুলাৰ দুডাল আছে নহয় সেই দুটা আমাৰ প্লাছ কৰিব লাগিব, মানে H1 প্লাছ H2 এনেকুৱা আছিলে আমাৰ ফৰ্মুলাটো। ডিৰ ভেলু কিমান, ডি মানে হ'ল তোমাৰ এইটো 12 মানে 12 মানে 1200 হৈ যাব, ইনটু H1 প্লাছ H2 3 প্লাছ 7 হ'ব, আৰু ইউনিটটো তোমাৰ কি হৈ যাব CM স্কুৱেৰ। 2 আৰু 1200 মাজত আমি কাটিব পাৰিম, 2 6 গুণ 12, গতিকে 600 হৈ যাব। তাৰপিছত 7 আৰু 3 যোগ কৰিলে তোমাৰ 10 হ'ব, 600 × 10 CM স্কুৱেৰ তোমাৰ কিমান হ'ব 6000 হৈ যাব। 6000 চেণ্টিমিটাৰ স্কুৱেৰ। তো আমি এৰিয়াটো পাই গ'লোঁ 6000 চেণ্টিমিটাৰ স্কুৱেৰ। ছাত্ৰ ছাত্ৰীসকল, ইয়াক যদি আমি মিটাৰ স্কুৱেৰলৈ যদি লৈ যাওঁ তেতিয়াহ'লে কেনেকৈ লৈ যাম? ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপত ভুলকৈ দিয়া আছে 60 মিটাৰ স্কুৱেৰ বুলি দিয়া আছে, তাৰমানে এনেকৈ দিয়া আছে যে 100 চেণ্টিমিটাৰে 1 মিটাৰ, গতিকে 100 চেণ্টিমিটাৰত যদি 1 মিটাৰ হয় তেতিয়াহ'লে দুটা শূন্য কমি গ'লে 60 থাকি যাব, গতিকে 60 মিটাৰ স্কুৱেৰ, কিন্তু সেইটো তোমাৰ শুদ্ধ নহয়, এইটো তোমাৰ ভুল। এতিয়া আমি ইয়াক মিটাৰ স্কুৱেৰলৈ নিবলৈ হ'লে আমি কেনেকৈ লৈ যাম, 6000 CM স্কুৱেৰ মানে হ'ল আমি কি কৰিম 60,000 × 1 CM স্কুৱেৰ আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া 6000 to 6000 হিচাপে থাকিব। এতিয়া 1 চেণ্টিমিটাৰ স্কুৱেৰ মানে কিমান, 1 CM মানে 100 চেণ্টিমিটাৰে 1 মিটাৰ। এতিয়া 1 চেণ্টিমিটাৰক যেতিয়া আমি মিটাৰলৈ লৈ যাম 100ৰে ভাগ কৰিব লাগিব, তাৰমানে 1/100 মিটাৰ হৈ যাব 1 চেণ্টিমিটাৰটো। অ'কে, এতিয়া 1 CM স্কুৱেৰ মানে হ'ল তোমাৰ 1 CM × 1 CM,
6000 into 1 cm মানে 1/100 মিটাৰ into এইটো হয় কি 1/100 মিটাৰ ওকে এটা আমাৰ কি হৈ গ'ল এটা মিটাৰ স্কয়াৰ হৈ যাব ওকে তাৰমানে এনেকুৱা নিচিনা হৈ গ'ল তোমাৰ এইটো আৰু এইটো যদি আমি পূৰণ কৰোঁ 1 গুণটো 1 হ'ব ওপৰতে তলত হ'ব তোমাৰ 100 আৰু 100 পূৰণ কৰিলে তোমাৰ 1 পিছত 4টা শূন্য হৈ যাব ওকে আৰু এইটো তোমাৰ ইউনিটটো মিটাৰ স্কয়াৰ হৈ যাব এতিয়া আমি ইয়াক যদি আমি কটাকটি কৰোঁ বা আমি হৰণ কৰোঁ কেনেকুৱা হ'ব তোমাৰ ওপৰত তোমাৰ 6000 থাকিব আৰু তলত 1 পিছত 4টা শূন্য থাকিলে অৰ্থাৎ 10000 এনেকুৱা হৈ গ'ল আৰু লগতে মিটাৰ স্কয়াৰ আহি গ'ল এতিয়া আমি ইয়াক কাটিও দিব পাৰোঁ নতুবা আমি পইণ্টলৈ লৈ যাব পাৰোঁ 1 পিছত কেইটা শূন্য আছে তলত 4টা আছে পইণ্টটো আগৰে পৰা ইয়াত আছে বুলি ধৰি লৈ আমি 4 ঘৰ আমি আগবাঢ়ি যাম 4 ঘৰ আগবাঢ়ি গ'লে 1 ঘৰ ইয়াত 2 ঘৰ 3 ঘৰ 4 ঘৰ মানে পইণ্ট তোমাৰ 6ৰ আগত আহি যাব অৰ্থাৎ 0.6 মিটাৰ স্কয়াৰ এনেকুৱা হৈ যাব ওকে তো গতিকে তোমাৰ এই কোৱাড্ৰিলেটাৰেলটোৰ এৰিয়া তোমাৰ সেন্টিমিটাৰ স্কয়াৰত ৰাখিলে 6000 সেন্টিমিটাৰ স্কয়াৰ হ'ব আৰু যদি মিটাৰ স্কয়াৰলৈ লৈ যোৱা তোমাৰ এই 0.6 মিটাৰ স্কয়াৰ হ'ব এইটোৱে ইয়াৰ আনসাৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰিম যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ